নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি বৰ্তমান যেটো হয়তো 4 তাৰিখৰ পৰা এপ্লাই হোৱাৰ কথা আছিল কিছুদিন আগতে এপ্লাই হোৱাৰ কথা আছিল কিন্তু এটো বন্ধ কৰা হৈছিল আৰু 4 তাৰিখৰ পৰা 4 নৱেম্বৰৰ পৰা এটো এপ্লাই ষ্টাৰ্ট হ'ব বুলি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এটা কথাটো হ'ল কি এই যিখন আঁচনি সেই আঁচনি কোনখিনি ক্যান্ডিডেটৰ বা কোনখিনি যুৱক যুৱতীৰ বাবে গ্ৰহণযোগ্য হ'ব সেই বিষয়ে আজিৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ কথা পাতিম লগতে কিমান চনত আপুনি পাছ কৰিছিল তাৰ নেক্সট আপুনি গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিৰ পৰা যদি আপুনি পাছ কৰিছে গ্ৰেজুৱেট তেওঁলোকে পাবনে নাপায় বা প্ৰাইভেট ইনষ্টিটিউটৰ পৰা যদি আপুনি পাছ কৰিছে তেওঁলোকে পাবনে নাপায় তো সবিশেষ আটাইখিনি কথা এই ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ আলোচনা কৰিম চেনেলত যদি প্ৰথমবাৰ আহিছে এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটি সাবস্ক্ৰাইব কৰিব চেনেলটিৰ লগত জড়িত হৈ থাকিব এটা প্ৰথম কথা হ'ল কি প্ৰথম এটা প্ৰশ্ন বৰ প্ৰায় কমনই বুলি ক'ব লাগিব যে কোনখিনিয়ে পাব এই কথাটোৰ এনসাৰ হৈছে গ্ৰেজুৱেট খিনিয়ে পাব যিখিনি নেকি বিএ বিএসসি বিকম তেওঁলোকে কমপ্লিট কৰিলে তো তেওঁলোকেহে পাব এইখিনি যোনে নেকি এইচএস কমপ্লিট কৰিছে বা মেট্ৰিক পাছ কৰিছে তেওঁলোকে বৰ্তমান এইটো আঁচনিত এপ্লাই কৰিব নোৱাৰে বা নেপায় যিখিনি গ্ৰেজুৱেট তেওঁলোকেহে পাব কথাটো হ'ল যিমানখিনি বৰ্তমান চৰকাৰখনে ফিমেলখিনিক বা মহিলা ছোৱালী তেনেকুৱা ফিমেলখিনিক অকণমান আঁচনিৰে হওক বা যিকোনো বেলেগ সুবিধাখিনি অকণমান বেছিকৈ দি আছে পুৰুষখিনিতকৈ তো এই জীৱন প্ৰেৰণা আঁচনিত তেনেকুৱা নহয় পুৰুষ মহিলা প্ৰায় সকলোৱে পাব মহিলাই কমকৈ পাব কাৰণ যিমানখিনি নিযুত মইনা আঁচনি লাভ কৰিছে বা অন্য তেনেকুৱা কিবা লাভ কৰিছে আঁচনি তেওঁলোকে অকণমান এইটোৰ পৰা বঞ্চিত থাকিব সেইটো কাৰণে মেইনলি এইখিনি জীৱন প্ৰেৰণা আঁচনিটো পুৰুষখিনিৰ বাবে সেইটো একদম চিন্তা কৰিব নেলাগে যিমানখিনি নেকি 2025 ত অৰ্থাৎ উল্লেখ আছে তাত কোনখিনিয়ে পাব শেহতীয়াকৈ যিমানখিনি নেকি গ্ৰেজুৱেট হ'ল যোনে নেকি ডিগ্ৰী লাভ কৰিলে বিএ বিএসসি বিকম কমপ্লিট কৰিলে তেওঁলোকেহে এই স্কিম হেৰিটো আঁচনিটো তেওঁলোকেহে পাব বেলেগে কিন্তু নেপায় অৰ্থাৎ ইমানে মোক আগতে কমেন্ট কৰিছে যে 2024 চনত আমি ক্লিয়াৰ কৰিছো বিএ পাস কৰিছো অৰ্থাৎ কিছুমানে কৈছে 2023 ত কিছুমানে কৈছে 2021 ত 22 ত এনেকুৱা বহুতে কৈ আছে যে আমি পাম নে নাপাম এটো সম্পূৰ্ণ আপোনালোকে নেপায় যিখন নোটিছত তাত সম্পূৰ্ণ উল্লেখ আছে শেহতীয়াভাৱে যোনে নেকি ডিগ্ৰী কমপ্লিট কৰিছে গ্ৰেজুৱেট হৈছে তেওঁলোকৰ বাবে এইখন আঁচনি বিএসসি বিকম যোনে নেকি কমপ্লিট কৰিছে 2025 ত শেহতীয়া বুলি ক'লে 2025 চনতে হ'ব মোৰ বোধেৰে আৰু তাত উল্লেখো কৰিছে পিছফালে যে 2025 চনত যোনে নেকি গ্ৰেজুৱেট হৈছে তেওঁলোকৰ বাবে এইখন আঁচনি ঠিক আছে তো 24 চনত 23 চনত 22 চনত যোনে নেকি কমপ্লিট কৰিছে তেওঁলোকে এইখিনি নেপায় এইখিনি তেওঁলোকে এপ্লাই নকৰাই ভাল দ্বিতীয় কথাটো হ'ল কি কোনখিনি বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰিলে এই আঁচনিটো লাভ কৰিব মুক্ত বিশ্ববিদ্যালয় বা অনলাইন যোগে লাভ কৰা ডিগ্ৰী যদি আপোনালোকৰ আছে তেতিয়াহ'লে এই আঁচনিটো আপোনালোকে নেপায় যদি আপুনি প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা বা প্ৰাইভেট ইনষ্টিটিউটৰ পৰা যদি আপুনি ডিগ্ৰী লাভ কৰিছে বিএ বিএসসি বিকম যিয়ে নহওক কৃষ্ণকান্ত সন্দিকৈ হওক তেনেকুৱা যিমানখিনি মুক্ত বিশ্ববিদ্যালয় আছে বা অনলাইন যোগে যদি আপুনি এই ডিগ্ৰী লাভ কৰিছে ইয়াৰ পৰা আপুনি বঞ্চিত এপ্লাই নকৰাই ভাল মিছামিছি ঠিক আছে কেৱল যিখিনি নেকি ষ্টেট গভৰ্ণমেণ্টৰ ইনষ্টিটিউট আছে বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আছে তেওঁলোকেহে পাব যিমানখিনিয়ে একদম প্ৰাইভেট ইনষ্টিটিউটৰ পৰা বা অনলাইন যোগে যিমানখিনিয়ে ডিগ্ৰী লাভ কৰিছে কে তেনেকুৱা যে আছে সেইবোৰৰ পৰা কিন্তু আপোনালোকে একদম এইটো নেপায় একদম ষ্টেট গভৰ্ণমেণ্টৰ বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰ হ'ব লাগিব সেই ইনষ্টিটিউটখন বা ইউনিভাৰ্চিটিখন তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব পাৰিব বা এই আঁচনিখনৰ আপোনালোকে পইচা ল'ব পাৰিব তো চৰকাৰে 2500কে মান্থলি পইচা দিম বুলি কৈছে যিমানৰ নেকি এইখিনি গ্ৰহণযোগ্য হয় যোনে নেকি এইখিনি এপ্লাই কৰে আৰু যদি আপোনালোকে একেলগে সেই বেলেন্সটো যদি আপোনালোকক 25000 টকাও যদি একেলগে লাগে তাৰ বিষয়ে যদি আপোনালোকে এপ্লিকেশন কৰে তাৰ ওপৰত তেতিয়াহ'লে সেই পইচাটো আপোনালোকে একেলগে পাব যদিহে আপোনালোক গ্ৰহণযোগ্য হয় যদিহে আপোনালোকে চৰকাৰী ইনষ্টিটিউটৰ পৰা আপোনালোকে ডিগ্ৰী লাভ কৰিছে নেক্সট যদি আপোনালোকে 2025 চনত বিএ বিএসসি বিকম গ্ৰেজুৱেট হৈছে তেতিয়াহে কিন্তু এই বস্তুটো আপোনালোকে পাব ঠিক আছে যে মেইন কথাটো হ'ল কি ডকুমেন্ট এপ্লাই কৰিবলৈ কিমানখিনি ডকুমেন্ট লাগে সেইটো হৈছে এটা মেইন বস্তু তো ইয়াত পিআৰসি বুলি উল্লেখ কৰিছে পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট সেইখন কিন্তু নহলেও হয় আধাৰ কাৰ্ড ভোটাৰ কাৰ্ড তেনেকুৱাই দিও হ'ব কোনো কথা নাই আধাৰ কাৰ্ড লাগিব নেক্সট আপোনালোকে যে গ্ৰেজুৱেট
সেই যে আপোনালোকৰ চাৰ্টিফিকেটখন পাছ কৰা BA BSc BCom সেই চাৰ্টিফিকেটখন লাগিব নেক্সট বেংক ডিটেইলছটো আপোনালোকে দিব লাগিব তাৰ উপৰিও সৰু সুৰা যিমানখিনি বস্তু আধাৰ লিংক থকা আপোনালোকৰ ফোন নম্বৰ লাগিব OTPৰ বাবে নেক্সট ফটো হয়তো লাগিব আপলোড কৰিব আধাৰ কাৰ্ড আপলোড কৰিব লাগিব আধাৰ কাৰ্ডৰ দুইটা সাইড তাৰ পিছত বেংক ডিটেইলছ বহাব লাগিব IFSC কোড লাগিব গ্ৰেজুৱেট চাৰ্টিফিকেট আপোনালোকে আপলোড কৰিব লাগিব কিমান সৰু সুৰা কিবা কিবি লাগিবই বাৰু ডকুমেন্ট কিন্তু মেইন বস্তু হ'ব আপোনালোকৰ আধাৰ কাৰ্ডখন বেংক ডিটেইলছখিনি আৰু গ্ৰেজুৱেট যিখন চাৰ্টিফিকেট সেইখন ঠিক আছে এতিয়া হয়তো আৰু কোনো আপোনালোকৰ ডাউট নাই এইখিনিৰ ওপৰত আজি কিন্তু এইটো এপ্লাইটো ষ্টাৰ্ট হৈছে নে নাই মই এতিয়ালৈকে চোৱা নাই দেই ঠিক আছে তো আজি যদিও ষ্টাৰ্ট হোৱা নাই নেক্সট উইকৰ পৰা বা যেতিয়া নহওক ষ্টাৰ্ট হৈছে বাৰু এইটো 80% চান্স আছে ষ্টাৰ্ট হোৱাৰ কিন্তু বস্তুটো পোষ্টপন কৰি গৈ আছে পিছুৱাই গৈ আছে সেইবাবে মই আপোনালোকক কৈছো মই কিন্তু এই সাইটটোত আজি এতিয়ালৈকে যোৱা নাই তো আৰু যদি কিবা সুধিব লগা আছে মোৰ তাত কমেন্ট কৰি সুধিব পাৰে চেনেলত যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰিব আমি এনে ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে আগবঢ়াই থাকো ঠিক আছে আৰু নেক্সট এটা কথা আপোনালোকৰ যিমানখিনি মোৰ ভিউৱাৰ্ছ অৰ্থাৎ মোৰ তেনেকুৱা নহয় বাৰু বা আপোনালোকৰ যিমানখিনি এডুকেশ্যন কোৱালিফিকেশ্যন নিজৰ সেই বস্তুখিনি কমেন্টত যদি জনায় আমি আপোনালোকৰ বাবে এনেকুৱা আঁচনি বা নেক্সট যিমানবোৰ প্ৰাইভেটে হওক গভৰ্ণমেণ্টৰ হওক যিমানবোৰ চৰকাৰী চাকৰি খবৰ আহি থাকে আমি আপোনালোকৰ বাবে আগবঢ়াব পাৰোঁ গতিকে আপোনালোকৰ কমেন্টত এডুকেশ্যন কোৱালিফিকেশ্যন কিমান সেই বস্তু জনাবলৈ নাপাহৰিব সম্পূৰ্ণকৈ শেষলৈ ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছো জয় আই অসম